এগৰাকী খাকী পোছাকধাৰীৰ কৰ্মকাণ্ড শুনিলে আচৰিত হ'ব আপুনি। এই ঘটনা সংঘটিত হৈছে চামুগুৰিৰ বৰ্মা বিলত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। উল্লেখ্য যে চৰকাৰী আঁচনিৰ কামত বাধা প্ৰদান কৰিবলৈ গৈছিল চামুগুৰিৰ বৰ্মা বিলৰ 154 নং বুথ কমিটিৰ সভাপতি মতিউৰ ৰহমান নামৰ লোকজনে। কিন্তু বাধা প্ৰদান কৰিব যোৱা সময়তে প্ৰহাৰ কৰাৰ লগতে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ খাকী পোছাকধাৰী বিল্লাল উদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে। ইপিনে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে চামুগুৰি আৰক্ষী থানাত। মোৰ নাম মহম্মদ মতিউৰ ৰহমান, আমাৰ ঘৰ বৰ্মাবিল গাঁও। চামুগুৰি থানাত মানে আমাৰ বুথত মই বুথ প্ৰেচিডেণ্ট হওঁ, বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ মই বুথ প্ৰেচিডেণ্ট হওঁ। মোৰ বুথত এটা কাম আহিছে, ৰাস্তাৰ কাম, MGM ৰেখাৰ এটা কাম আহিছে। আমি ভাবিছোঁ আমাৰ বুথত যিবিলাক কৰ্মীক আছে সিহঁতক লৈ আমি কামখিনি কৰিম। তাৰপিছত বিল্লাল উদ্দিন এটা ল'ৰা আছে আৰু নুৰ আলম এটা ল'ৰা আছে। বিল্লাল উদ্দিন চাকৰি কৰে এই আসাম বেটেলিয়নত চাকৰি কৰি আছে। সি আহিছে, সি অহাৰ পিছত মই ক'লোঁ যে আপোনালোকে মাটি কেলেই পেলাই আছে। সি কৈ আছে মাটি পেলাবই। মই ক'লোঁ নহয়, মোৰ বুথত কৰ্মীক আছে, কৰ্মীকক লৈ আমি কামখিনি কৰিম। সি কৈ আছে নহয়, আমি কাম কৰিম, মাটি এতিয়াই পেলাম। সি কৈ আছে মোক কাটি পিচ কৰি পেলাব। এই বিল্লাল উদ্দিনে কৈ আছে। আৰু সি চাকৰি কৰে, সি দুদিন তাত থাকে, এক সপ্তাহ ইয়াত থাকে, বেছিভাগে ঘৰতে থাকে, আমি দেখা পাওঁ। আৰু আৰক্ষী বিষয়া আসাম বেটেলিয়ান হয়। সি মানে বহুত আমাক যিখিনি কৰিছে, মাৰপিটো কৰিছে অলপ। আপোনাৰ ভিডিঅ' প্ৰুফ আছে, সেই ভিডিঅ' প্ৰুফ আপোনালোকে চালে আপোনালোকে গম পাব কেনেকুৱা সিহঁতে গাদ্দাৰি দেখুৱাইছে। আৰক্ষী হৈ মানে যিখিনি কৰিছে মোক এইখিনি মানে ৰাইজক কৰিব মানে নেপায় এনেকুৱা ভাবুকি মোক দেখুৱাইছে। মোক কাঠি পিচ কৰি পেলাব এনেকুৱা ভাবুকি দিছে। সেইকাৰণে মই এজাহাৰ এখন লিখি আমি চামুগুৰি থানাত আমি আহিছোঁ। এজাহাৰখন আমি দিম, কিন্তু আমাৰ OC ছাৰৰ হাতত দিম। আইনমতে কি কৰিবলগীয়া আছে আমি সেইটো আইনে কৰিব, এইটো আমি সন্তুষ্ট হ'ম। এইটো চৰকাৰী আঁচনি হয়, চৰকাৰী MGM ৰেখাৰ ৰাস্তাৰ কাম হয়। সি চাকৰি কৰা এটা মানুহ, সি আহি যে আমাৰ ৰাইজৰ লগত যে সি গাদ্দাৰি কৰিছে, কাটি পিচ কৰি পেলাব কৈছে, সেইখিনি আমি ছাৰৰ লগত আমি কথা পাতিম, এজাহাৰখন আমি দিম। মুঠতে এইখিনি বিচাৰ আমাৰ লাগিব। বুজা নাই বস্তুটো। বন্দুক মানে সি কয় আৰু পোনতে এদিন আমাক ভাবুকি দিছে। সিহঁতৰ ঘৰৰ ওচৰত যদি আমি যাওঁ, প্ৰাণে মৰাৰ ভাবুকি দিছে, সি প্ৰাণে মাৰিব বুলি এনেকুৱা কৈছে। সেইটো আমাৰ ৰেকৰ্ডিং আছে। হয়, তেনেকুৱা আছে। আজি যিখিনি কৰিছে ভিডিঅ' প্ৰুফ আছে, আপোনালোকে দেখিছে, গম পাব। আৰু আমি আহিছোঁ থানাত, আমি এজাহাৰখন আমি দিম। ছাৰে আইনমতে কি কৰিব এইটো আমি মানি ল'ম। আপুনি অৱগত কৰিছে তেখেত এজন আৰক্ষী প্ৰশাসনৰ লোক, তেওঁ ঘৰতে থাকে বুলি কৈছে। তেওঁ কি নিজৰ দায়িত্বত পালমৰা কাম কৰিছে নেকি? যিহেতু পালমৰা কাম কৰিছে বুলি আপুনি অভিযোগ কৰিছে। সিহঁতে ধৰক এজন আছে, সি এজন আৰক্ষী হয়, আৰক্ষী হৈ চাকৰি কৰিব লাগে। সি আমাৰ গাঁৱত আহি পেলাই যিখিনি গুণ্ডামি কৰি থাকে, সি আৰক্ষীতো আমাৰ মতে সি আৰক্ষী নহয়, এনেকুৱা মানে গুণ্ডামি কৰি থাকে। মই এটা ভাবোঁ SP ছাৰো আছে, আমাৰ OC ছাৰো আছে, আমি দিম এজাহাৰখন, যাতে মুঠতে যাতে এনেকুৱা যাতে ভৱিষ্যত ৰাইজৰ লগত যাতে এনেকুৱা কৰিব নাপায়, সেইখিনি আমি এইটো উচিত শাস্তি কৰিব বুলি মই আশাবাদী। বিল্লাল উদ্দিন, আৰক্ষীজন বিল্লাল উদ্দিন, দেউতাকৰ নাম নুৰজামাল, আৰু এজন আছে নুৰ আলম বুলি কয়, দেউতাকৰ নাম সিৰাজুল ইছলাম। এই দুজন মানুহ। বিল্লাল উদ্দিনৰ ঘৰ হ'লে বৰ্মাবিল গাঁও। হয়, MGM ৰেখাৰ কামটো আহিছে মোৰ বুথত আহিছে। মই বুথ প্ৰেচিডেণ্ট হওঁ ভাৰতীয় জনতা পাৰ্টিৰ। 154 বুথ হয়, মই বুথ প্ৰেচিডেণ্ট হওঁ। পঞ্চায়ত কৌনমাৰী GP অন্তৰ্গত আমাৰ বৰ্মাবিল গাঁও হয়, 2 নম্বৰ ৱাৰ্ড। চামুগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ।
আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।